হাই গাইজ, আকৌ আজি আপোনালোকক নতুন এটা ব্লগলৈ স্বাগতম। আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ চাফাৰী ষ্টৰ্ম 2015 মডেল হয়। ফাৰ্ষ্ট অনাৰত আছে গাড়ীখন। তো গাড়ীখন কেনেকুৱা কণ্ডিশ্যনত আছে আহক ভিডিঅ'টোত দেখাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। ভাল লাগিলে লাইক এটা কৰি দিব। হয় গাইজ, আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ 2015 চাফাৰী ষ্টৰ্ম এখন ফাৰ্ষ্ট অনাৰত আছে। আহক গাড়ীখনৰ মই এটা এটাকৈ টায়াৰবিলাক দেখাই যাওঁ। এইটো ফ্ৰণ্টৰ টায়াৰ চাব পাৰে। তাৰপিছত আহক গাড়ীখনৰ বেক টায়াৰটো দেখাই দিওঁ। এইটো বেক চাইডৰ টায়াৰো খুব ধুনীয়া হৈ আছে। আপোনালোকক খুব কম এটা ৰেটত গাড়ীখন দিব গৈ আছোঁ। এইটো টায়াৰো চাব পাৰে। গোটেইকেইটা টায়াৰ ভালে হৈ আছে। অলমষ্ট এইটো টায়াৰো চলিব পৰা হৈ আছে। আহক গাড়ীখনৰ এটা এটাকৈ দৰ্জাৰ চিলকেইটা দেখাই দিওঁ। এইটো ফ্ৰণ্টৰ দৰ্জাৰ চিল হৈ আছে। এইখনো চাব পাৰে। এইখন দৰ্জাৰো চিল আছে। তাৰপিছত আপোনালোকে এইখন দৰ্জাও চাই লওক। এইখন দৰ্জাও চিল আছে। এইখন আপোনাৰ ফ্ৰণ্টৰ দৰ্জাও চিল আছে। অলমষ্ট গাড়ীখন আপোনালোকে দেখা পাই আছে। কালাৰৰ অৰিজিনেল পেইণ্টৰ আছে। বাম্পাৰটো আৰু পিছৰ বাম্পাৰটো কালাৰ কৰা আছে। বাকী গোটেই গাড়ী অৰিজিনেল পেইণ্টৰ আছে। আপোনালোকে ওচৰৰ পৰা আহক, চাওক, তাৰপিছত গম পাব। কালাৰ আপোনালোকে ক'তো কৰিব নালাগে, ধুনীয়া হৈ আছে কালাৰ। যিহেতু ফাৰ্ষ্ট অনাৰৰ গাড়ী, জাষ্ট এইখিনি জেগাত এডাল আছে। ৰাবিন মাৰিলে গুচি যাব। মই আপোনালোকক এইটো গুচাই দিম। মই জাষ্ট গাড়ীখন আনিছোঁ, আনি কেনে আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ। চাব পাৰে গাড়ীখন। আহক মই গাড়ীখন আপোনাক ভিতৰলৈ লৈ যাওঁ, ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো দেখাই দিওঁ। আহি গ'লোঁ গাড়ীখনৰ আমি ভিতৰলৈ। ভিতৰৰ ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো এনেকুৱা। আপোনালোকে ইয়াতে 4খন পাৱাৰ উইণ্ডো পাই যাব। তাৰপিছত আপোনালোকৰ গাড়ীখনৰ ৰানিংটো চাই লওক। 1,17,000। গাড়ীখনৰ ফাৰ্ষ্ট অনাৰৰ গাড়ী জেনুইন ৰানিং আছে। ইয়াতে মিটাৰ একো টেম্পাৰিং নাই। তাৰপিছত আপোনালোকে AC ৱৰ্কিং আছে, AC ৰানিং আছে। তাৰপিছত আপোনালোকে 4খন পাৱাৰ উইণ্ডো ৱৰ্কিং আছে। ইয়াতে আপোনালোকে মিৰৰৰ এডজাষ্ট পাই যাব। মিৰৰ ইয়াৰ পৰা আপোনালোকে এডজাষ্ট কৰিব পাৰিব, আপ ডাউন কৰিব পাৰিব। তাৰপিছত আপোনালোকে টেপ পাই যাব। বাকী চিট কাভাৰবিলাক চাব পাৰে। চিট কাভাৰবোৰ ক'তো ফাটা নাই, আগতো ফাটা নাই। পিছফালৰ পৰা মই আপোনালোকক লৈ গৈ আছোঁ। আপোনালোকে পিছপিনেও মই দেখাই দিম। এইপিনে আপোনালোকে ইয়াতে হেডলাইটৰ কাৰণে পাই যাব। এইটো হেডলাইট ইয়াৰ পৰাই আপুনি আপ ডাউন কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ ৰুফ লাইট আছে, চব ৱৰ্কিং আছে। গাড়ীখন ফাৰ্ষ্ট অনাৰৰ গাড়ী, খুব ধুনীয়া হৈ আছে। খুব এটা কম প্ৰাইজত দিব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে খালি গাড়ীখন চাই থাকক। মই এতিয়া বেক চাইডৰ ছিটিং স্পেচটো আপোনালোকক দেখাই দিওঁ। এয়া আহিলোঁ বেক ছিটিং স্পেচৰ বেক ৰ'লৈ। বেক ৰৰ ছিটিং স্পেচ দেখা পাইছে বহুত আছে। চাফাৰীৰ এনেও ছিটিং স্পেচ ভালে। পিছৰ ছিটবিলাক চাব পাৰে। ছিটবিলাক ক'তো ফাটা নাই, ধুনীয়া হৈ আছে ছিট কাভাৰ। পিছপিনেও বেবী ছিট আছে। এই দুটা ছিটো ফাটা নাই। তাৰপিছত আপোনালোকে ইয়াতে AC ভেণ্ট পাই যাব। ইয়াতে AC পাই যাব। চকেট, চাৰ্জিঙৰ চকেট পাই যাব। চাৰ্জিঙৰ চকেট ইয়াতেও আছে। চাৰ্জিং চিগেট লাইটাৰ আছে, আপোনালোকে ইয়াতেও পাই যাব। বাকী গাড়ীখন ধুনীয়া হৈ আছে। ইয়াতো আপোনালোকে পাৱাৰ উইণ্ডোৰ ছুইচ পাই যাব। যিহেতু 4খনে পাৱাৰ উইণ্ডো এখন, আপোনালোকে
চিন্তা কৰিবলগীয়া কোনো কথা নাই। গাড়ীখন খুব ভাল হৈ আছে। মই নিজে পাৰ্চনেলি এইখন গাড়ীয়ে চলাই আছোঁ, বহুত ভাল। গুৱাহাটী চিটিত আৰু হাইৱেৰ কাৰণেতো কিং বুলি কয় চাফাৰীক। তো ভাল ভাল VIP মানুহে চাফাৰী ইউজ কৰে। আজিকালি মিনিষ্টাৰবিলাকেও চাফাৰী, আৰ্মিবিলাকেও চাফাৰীয়ে ইউজ কৰে। যোনে এইখন গাড়ীৰ বিষয়ে জানে তেওঁলোকে গম পায় কিমান ৰাফ এণ্ড টাফ গাড়ী হয়। পাহাৰৰ কাৰণে 1 নম্বৰ গাড়ী। অৰুণাচলতো খুব ভাল হয় এইখন চলাবৰ কাৰণে। তো বিৰাট এটা ভাল কণ্ডিশ্যনত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা এফৰ্ডেবল প্ৰাইজত। চ' আহক সোনকালে আমাৰ লগত যোগাযোগ কৰক। স্ক্ৰীনত নাম্বাৰ আহি আছে, একেবাৰে আহক। মই গাড়ীখনৰ ইঞ্জিনৰ চাউণ্ডটো শুনাই দিওঁ আৰু ইঞ্জিনৰ এফ্ৰনটো দেখাই দিওঁ। মই ফাৰ্ষ্ট তোমাক আপোনালোকৰ গাড়ীখন এবাৰ ষ্টাৰ্ট কৰি দেখাওঁ, আপোনালোকে ইঞ্জিনৰ চাউণ্ডটো শুনিব পাৰে। ৰ'ব, ষ্টাৰ্ট হৈ গ'ল গাড়ীখন। হাফ সেল্ফতে গাড়ীখন ষ্টাৰ্ট হৈ গ'ল। बाबू ये खींच के पकड़ो तो ऐसे, हाँ ऐसे पकड़ के रखो। तो क्या हो, मैं गाड़ी को एबार बनेट दांगी के देखा दूँ, हो जाएगा, छोड़ दो। इंजिन तो अलग लेतरा हो मैं वाश कराई दिम। बाकी 5 चनर है, ये स्टिकारे जो ना अपने चाव पे एक्सीडेंटल कतो ना, सब सील हो এই ঢাকনাখন পিছপিনে ৰাখা আছে, মই ঢাকনাখন লগাই দিম। বাকি দিয়াৰ আগত মই ৱাশ্বিং কৰাই দিম। বাকি মোবিল চবিল ক'তো লিক নাই আপোনালোকে চাব পাৰে, খালি জাষ্ট গাড়ী ইঞ্জিনটো লেতেৰা হৈ আছে। বাকি আপোনালোকে শুনক ইঞ্জিনৰ চাউণ্ডটো খুব স্মুথ হৈ আছে। ইয়াৰ পৰা ৰখি থাকিলেও চাউণ্ডটো আপোনালোকে শুনা পাই আছে। তো চাউণ্ডটো বিৰাট ধুনীয়া হৈ আছে। গাড়ীখনৰ কালাৰো ধুনীয়া হৈ আছে, টায়াৰকেইটাও ভাল হৈ আছে, চিট কাভাৰৰ পৰা লৈ গাড়ীখন অলম'ষ্ট গোটেইখিনি ধুনীয়া হৈ আছে। তো সোনকালে আহক, স্ক্ৰীনত দি থকা নম্বৰটো যোগাযোগ কৰক আৰু ভাল লাগিলে এই গাড়ীখন আপোনালোকৰ নিজৰ কৰক। আপোনালোকৰ বৰ বেছি দিনৰ কাৰণে নাথাকিব গাড়ীখন, যেহেতু এনেকুৱা এটা ৰেটত দিব গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব ৰেটটোৰ কাৰণে। ভিডিঅ'টোৰ শেষত ৰেটটো কৈ আছোঁ। আপোনালোকে গাড়ীখন উইথ নাম ট্ৰান্সফাৰ কৰি কিনে আমি আপোনালোকক দিব গৈ আছোঁ। তে গাইজ, এইখনে আছিল 2015 চাফাৰী ষ্টৰ্ম। আপোনালোকক দেখালোঁ গাড়ীখনৰ 4টা টায়াৰে ধুনীয়া হৈ আছে, AC ৰানিং আছে, ফুল বডি অৰিজিনেল পেইণ্টত আছে। বাম্পাৰ দুটা খালি টাচ আপ কৰা আছে, বাকী গাড়ীখনত কৰিবলগীয়া একো কাম নাই। তো খালি গাড়ীখনত তেল ভৰাই চলালে হ'ল। বহুত ষ্ট্ৰং গাড়ী, ভাল VIP মানুহে এইখন গাড়ী ইউজ কৰে। তো আপোনালোকক খুব কম এটা বাজেটত দিব গৈ আছোঁ। 2015 ফাৰ্ষ্ট অনাৰত আছে গাড়ীখন। চ' কোনোবাই যদি ল'ম বুলি ভাবে আমি উইথ নাম ট্ৰান্সফাৰ কৰি কিনে গাড়ীখন দি দিম 3,20,000 টকা। 3,20,000ত উইথ নাম ট্ৰান্সফাৰ কৰি কিনে এই গাড়ীখন দিয়া হ'ব। চ' কোনোবাই যদি ল'ম বুলি ভাবিছে আমাৰ লগত সোনকালে কণ্টেক্ট কৰক। স্ক্ৰীনত নাম্বাৰ আহি আছে। আৰু আমাৰ এনেকুৱাই ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱাই ছেইম এটা গাড়ীৰ লগত আকৌ এটা নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই গাইছ।